ভাতকেইটানো কিহেনো বনাও জানো অকল দালিকে পাতিম দাল চোন এইকেইটাহে আছে ৰাম ৰাম ৰহৰ দাল এই ভাগৰ ইমানকেইটাহে আছেগে যে ৰাম ৰাম এনেকে হলে কেনেকে হ'ব আকৌ এই যোৱাটো সপ্তাহত কেলে মানুহজনে বজাৰ কৰি আনিছিলেহে এনেকে শেষ হলে কেনেকে হ'ব আলু নাই দেখোন এটাহে আছেগে এনেকে হলে নহব দেই ইমান পটক শেষ হলে কেনেকে হ'ব আকৌ আমাৰ মানুহজনেহে বজাৰ কৰি আনিবলৈ পায় এনেকে হলে নহব আমাৰ মানুহজনেহে খৰচ কৰি মৰেগে তাহাঁতিটো গমেই নাপায় কি হলো অকলে অকলে বকি আছে যে তুমি আহিলে ভালে কৰিলা ৰিজু এটা কথা কৈছো এইকেইদিন ভাতটো তোমালোকে বনাই আছিলা আমাৰ পাকঘৰ যে সমস্ত বস্তুবোৰ ইমান সোনকালে নাইকিয়া হৈ গ'ল কেনেকে এসপ্তাহ হলেচোন এদাই হ'বই দিয়কচোন তথাপিও আৰু পাই এতিয়া আমাৰ মানুহজনেহে খৰচ কৰি মৰেগে তোমালোকৰ কেইজনেতো গমেই নাপায় অকল তোমালোকৰ লগত খৰচ কৰি থাকোতে যায়গে এনেকে হলে নহব দেই ৰিজু তোমালোকে বেয়া নাপাবা খৰচ পাতি কিন্তু ভাগ বিতৰণ কৰিব লাগিব Stone, paper, scissors. Stone, paper, scissors. Stone, paper, scissors. Paper, scissors. গৰম বন্ধত কি কৰিব দিছিলে কৰিল নে নাই কৰিলো এটা মই এটা যায় কৰা নাই মই কৰিলো এহে কৰা নাই নাই কৰা মই কৰিলো তই নাই কৰা তহঁতি এনেকে লাগি থাকিলে কি হব যা ভিতৰত যাপগে যা কি কৰিব দিছে কগে এনেবোৰ তেওঁজনেহে বজাৰ কৰে আমাৰজনে বজাৰ নকৰে কি হলো পৰিয়াল আছো 3টা তাতে ইমান কাজিয়া হলে কেনেকে হব আপুনিনো কি জানে ভিতৰত কি হৈ আহিছে আপুনি গম নাপায় নহয় আকৌ খৰচ পাতিৰ লগতে লাগিলি কি জান আপুনি যে তেনেকে কৈছে আপুনিতো দেউতাৰ পেঞ্চনৰ পইচা খৰচ অলপ দিব পাৰে তেনেকুৱা কথা নকবি দেই লাইটৰ বিল চিলবোৰ কোনে দি থাকে এইবোৰতো আমিয়ে চলাই থাকিব লাগে মাংস অকণহে খাব মন গৈছিলে পাই মন গলেও নাখাওঁ যা পৰহিও ময়ে আনিছো দাইল ভাতকে খাই থাকক সদায় মই নানো যা অথনে চিপটোকে খাই লওঁগে পাই বাপেকে দৰ্জাখন মাৰি লৈছে নহলে এইগাল আহি ওলাই আহিয়ে নহয় আকৌ খুৰী দৰ্জাখন দেখোন মাৰি থৈছে খুৰী দৰ্জাখন কিয় মাৰি থৈছা খুৰী দৰ্জাখন খোলাচোন এইসোপা যে খাবলৈও শান্তি নাই দেই কওঁ ৰবা খুলিছো কি কৰি আছিলানো খুৰী একো কৰা নাই খুৰী মই চিপ গোন্ধ পাইছো দেখোন নাই পোৱা গোন্ধ মই পাইছো তইহে জানো পাই ক'ত গোন্ধ পাইছ কেনেবাকে আহিলে চাগে খাগে যা মোক এপিচ দিবি ভণ্টিটা চিপ খাই আছ আমাকো দে আকৌ পাই গ'লেহি মানে খকুৱা কেইটা চাহ অকণহে খাওঁ ভালকে বনাই গাখীৰতে ঠিকছে তই চাহ বনাইছ নেকি মোলৈ অকণ বনাবিচোন লাল চাহকে বনাও ন গাখীৰ নাই নি গাখীৰ অকণমানহে আছে তেতিয়া হ'ব লাল চাহকে বনা গাটো ইমান বেয়া হৈ গ'ল যে কি হলো ঘপককে হে ভগৱান
আইও মা মোৰটো কাটুং কাটুং মাৰিছে দেখোন মোৰটো বেয়া বিষাইছো মই কি কৰো এতিয়া ঠাণ্ডা লাগিছে মামা কি হৈছে কি হৈছে গাটো ভাল লগা নাই ৰখিবা মই মাহঁতক কৈ দিম মা বৰমা গা বেয়া হৈছে হয় নি কিবা হ'ল আকৌ নব কি হৈছে আপোনাৰ গাটো বহুত বেয়া লাগিছে আপোনাৰ ওচৰত বহুত জ্বৰ নব নব এইফালে আহকচোন এই নব ভাগৰ গা বেয়া কি হল চাওকচোন গৰম মই কাপোৰখন আনিছো ৰ'বা কাপোৰখন দি দিছো দিয়া হাত চাতবোৰ চোন চেঁচা হৈ গৈছে মই গাড়ীখনে ফোন এটা কৰো ৰ'বা মা আহকচোন হেল্ল' আমাৰ নবহৰ গাটো বেয়া আহকচোন গাড়ীখন লৈ পিনি ডক্টৰৰ ওচৰলৈ নিব লাগে জ্বৰ বেছিকে উঠিছে নি বেছিকে উঠিছে গাড়ীলৈ ফোন কৰিলি নি কৰিলোঁ আহিছে সোনকালে লৈ যাওঁ কাপোৰ চাপোৰবোৰ ঠিক কৰি পিন্ধাই দে ভালকে পিন্ধাই লওঁ কেইখনমান কাপোৰ ভৰাই ল বেগ এটা সোনকালে লৈ যাব লাগে আজি ঘৰৰ মানুহবোৰ নথকা হলে মই মৰিয়ে থাকিলোহেঁতেন দেই তাহাঁতি নথকা হলে মই অকলে অকলে কি কৰিলোহেঁতেন বাৰু ল'ৰাটোৱেনো কিনো কৰিলেহেঁতেন মৰিম বুলিয়ে ভাবিছিলো আজি দেই তেনেকুৱা অৱস্থা হৈ গৈছিলে ঘপককে চাব পাবে শান্তি নাই এই দুপৰীয়াখনতো ঐ তহঁতৰ এই দুপৰীয়াখন শুবলৈ নাই নেকি উৎপাত কৰি আছ যে সৰু বোৱাৰী চাহ অকণ বনাচোন মাতিলে নহয় আকৌ তেপেচকে অকণমান পঢ়ো বুলি ভাবিছিলোহে হৰি দয়াময় মালিনা সংসাৰত জীৱ জত মা চাই এই ৰূপাহঁতৰ ঘৰৰ পৰা হাঁহ কণী 10টামান লৈ আহিবিগেচোন কুকুৰাজনী উমনি দিব লাগিব মই যাব নোৱাৰো দেই 17 তাৰিখে মোৰ এন্ট্ৰেন্স এটা আছে পঢ়িব লাগে পাই বোৱাৰী হলে যেতিয়া চব কৰিব লাগিব পঢ়িবও লাগিব ঘৰৰ কামো কৰিব লাগিব যা লৈ আগে যা সোনকালে অকণমান পঢ়ো বুলি ক'লেও শান্তি নাই এতিয়া আকৌ হাঁহ কণীগাল আনকে যা এটাক আকৌ বেলেগ হওঁ বুলি ক'লেও বেলেগ নহয় নহয় এইগালৰ মাজত থাকি থাকি অশান্তি লাগিছে আৰু ঐ তহঁতি অকল খেলিয়ে থাকিবি নে হা অকণমান পঢ়কে যা আমাৰ মাজনী যা পঢ়কে যা অকল খেলি নাথাকে খেলি থাক তহঁতি অকল খালি খেলা খেলা তিল পিঠা দীঘল ঘিলা পিঠা গোল বিহু খাম দে বজাই এটা ঢোল কি পঢ়িছ চাওঁ মই যে পঢ়িব পঢ়ি দিব পাৰিম চাবি নি তই চাওঁচোন পঢ় বাৰু এইটো চা তিল পিঠা দীঘলীয়া গিলা পিঠা গোল বিহু হলে খাম দে বজাই কথা কবলৈ আহিছে মইহে তোতকে ভালকে তোতকে ভাল মই বছৰ এখন দে দে মোক দে মোক দে মোক দে মোক দে মোক দে এখন মোক দে বুলিছ নাই তহঁতৰ মই পঢ়ে যা মই মোক দিগদাৰ দি নাথাকিবি মায়ে মোক গালি পাৰিব তই চাগে খুব পঢ়িছ ন মই পঢ়িবলৈ পোৱা নাই পাই পঢ়িবলৈ লওঁহে চিঞৰডাল মাৰি নহয় কাম কৰিবলৈ তই অকল তহঁতৰ পৰিয়ালটোৰ মাজতে আছ ভালেই কৰিছ দেই মই এসোপাৰ লগত থাকি থাকি আৰু জ্বলা কলা খাই গৈছোগে পাই আমাৰ এটাক আকৌ বেলেগ হওঁ বুলি ক'লেও বেলেগ নহয় নহয় মাক আৰু ককায়েককে ক'লেও নাযায় বাইদেউ
কথা এটা গম পায় নাই? কি কথা? আমাৰ যে ৰুমিয়ে ভিতৰতে সোমাই পঢ়িছো বোলে কি কৰি থাকে গম পায় নাই আপুনি? কি কৰি থাকে? মাকক কতে গৃহকে আমাৰ কথা লগাই থাকে। আমি বোলে পঢ়িবলৈ কিন্তু কাম কৰিবলৈহে দিওঁ। তুমি কেনে গম পালা? মই শুনিছিলো। সেইটো আকৌ কি কথাটো হ'ল? তাই এতিয়া বিয়া হৈছে যেতিয়া কাম কৰিবই লাগিব। অকল পঢ়িছো বুলি ভিতৰত সোমাই থাকিলে নহব নহয়। আমি এতিয়া অকলে অকলে কাম কৰি মৰিম নেকি? তেতিয়াহ'লে তাই যাওক গিয়েকৰ লগত বেলেগকে থাককে আকৌ। আমাৰ লগতো কেলে আছে? নহব আৰু দেই এনেকে ৰিজু। আজি ছাগলীজনী ৰ'দতে থাকিলে নহয়। তাহলে কোনে নিদিব বাৰু এতিয়া? বাইদেউ কওঁ জানো? বাইদেউকে কৈ চাওঁচোন। বাইদেউ, এই নামঘৰৰ ওচৰতে মোৰ ছাগলীজনী থাকিলে পাই ৰ'দতে। আপুনি বেয়া নাপায় যদি ছাহলৈ আনি থব নেকি? এই বৰচুৰডালত ভাত বনাই আমনি লাগিছেগে আৰু। এইখন ঘৰত সৰু সুৰা যতনে নোজুৰেগে হেৰৌ। ক'ৰ পৰা নোজুৰিবগে? যিমান গালহে মানুহ একদম বৰভোজ এডাল বনাবগে লাগিব, তেতিয়াহে হবগে। ভাতগাল কি সদায় এতিয়া মই বনাই থাকিম নেকি? ভাতৰ চৌডালে লাগি থাকিলে হ'ব আৰু মোৰ এতিয়া বেলেগ কাম নাই নহয়। তেনেকুৱা কথা নকব দেই বাইদেউ, ময়ো চোন বনাওঁ। আমি বনাবোৰ ক'বলৈকে গ'লগে এতিয়া। হ'ব, তোমালোকে এদিন বনোৱা দুদিন বনোৱা, কেইদিন বনোৱা? বেছিভাগতো মই বনাই থাকো। বাইদেউ এতিয়া সেইটো ঠিক আছে, বনোৱা যদি ঠিক আছে বাৰু। কিন্তু অকল বনোৱাৰ লগতে লাগি থাকিলে নহব। এই পাকঘৰৰ যে এইবোৰ খোৱা খৰচবোৰ যে বস্তুবোৰ যে আনি থাকো, কোনে বেছিভাগ আনি থাকে? আমিতো দিওঁ। কেইদিন দিয়া তোমালোকে? এদিন বা দুদিন দিয়া। এটা কাম কৰিবা, চবে সপ্তাহে বজাৰ কৰিবা। তোমালোকে এসপ্তাহ আৰু মই এসপ্তাহ আনিম, তেতিয়াহে যদি মিলিব। অকল কিন্তু আমি খৰচ ভৰি থাকিব নোৱাৰো দেই। আমি চোন দিয়ে থাকো। তেনেকে দিলে নহব। মই কৈছো নে সপ্তাহে বজাৰ কৰি আনিবা। হ'ব। তহঁতৰ পৰা শান্তি নাইকিয়া হৈছে আৰু দেই। ওচৰ চুবুৰীয়া মানুহে শুনিলে কি বুলি ভাবিব বাৰু? এনেকে যুটীয়া পৰিয়ালত থাকিবলৈ ভাগ্য লাগিব, জানা নাই? আচলতে যুটীয়া পৰিয়ালত থকা সুখখিনি তহঁতি ল'বই জনা নাই। চাচোন, তহঁতি কিজনী বাই ভনী নহয় জানো বাৰু? আটাইকেইজনী ইজনী বিপদ হলে সিজনী জানো দৌৰি নাহে? এনেকে যদি অকলশৰীয়া হলে কাৰোবাৰ কাষত পাবি জানো তহঁতি? এনেকে হাঁহি ধেমালি কৰি মনৰ কথা এটা কবলৈও কেতিয়াও সংগ নেপাৱ তহঁতি। আৰু তহঁতি কি কৰিছ? ইমান ধুনীয়া পৰিয়ালটোত মিলিব নাজানি জুই লগাইছ। হয় আকৌ মা, আমাৰ ভুল হ'ল সঁচাকে। আচলতে এতিয়াহে বুজিব পাৰিছো পৰিয়ালনো কাক কয়। মা হ'ব দে, মানুহ মাত্ৰে ভুল থাকেই। তহঁতি যে তহঁতৰ নিজৰ ভুলখিনি বুজিব পাৰিছ, সেয়ে যথেষ্ট। আজিৰ পৰা আমি গোটেইকেইজনী মিলি থাকিম মা, আপোনাক কথা দিছো। মিলি থাকিবি আটাইকেইজনী।